স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি। আগন্তুক স্বাধীনতা দিৱসক শুভেচ্ছা জনাইছোঁ আৰু সকলো ৰাইজকে আহ্বান কৰিম যাতে দলে বলে তেওঁলোকে ওলাই আহক আৰু স্বাধীনতা দিৱসটো উদযাপন কৰক শান্তিপূৰ্ণভাৱে। শান্তি শৃংখলাৰ ক্ষেত্ৰত আমি যিখিনি ব্যৱস্থা ল'ব লাগে, ছিকিউৰিটিৰ যিখিনি আমাৰ নিয়ম আছে, ড্ৰিল আছে, সেইমতে আমি কৰা হৈছে। যিহেতু সৰু পথাৰখন আছে, তাকে আমাৰ 4খন আছে, সৰু পথাৰ, বোকাখাট, দেৰগাঁও আৰু গোলাঘাট। গতিকে গোটেইকেইখনতে একেই ব্যৱস্থা কৰা হৈছে। ৰিহাৰ্চেলো চবতে চলি আছে। কাইলৈ সমগ্ৰ দেশে উদযাপন কৰিব গৌৰৱোজ্জ্বল 80 সংখ্যক স্বাধীনতা দিৱস। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰ নেহৰু ময়দানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে অসম আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, বিদ্যালয় মহাবিদ্যালয়ৰ NCC গোটৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ, পেৰেডৰ অনুশীলনত সমান্তৰালকৈ তেজপুৰত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈছে হৰ ঘৰ তিৰংগা কাৰ্যসূচী। 3 দিন ধৰি তেজপুৰত জিলা প্ৰশাসনৰ উদ্যোগত শোভাযাত্ৰা, চাইকেল ৰেলী, সাংস্কৃতিক অনুষ্ঠান আদিকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। লগতে ৰাজ্যিক বিজেপিৰ আহ্বান মৰ্মে শোণিতপুৰ জিলা বিজেপিৰ উদ্যোগত উলিওৱা হয় তিৰংগা ৰেলী। হৰ ঘৰ তিৰংগা যাত্ৰাৰ এই পদক্ষেপ গ্ৰহণ কৰি আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থীসকলে আৰু বিভিন্ন কৰ্মচাৰীসকলে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সদস্যসকলে এই চাৰ্চ ফিল্ডৰ পৰাই চাইকেল লৈ এটি যাত্ৰা আৰম্ভ কৰে আৰু চাইকেলৰ লগে লগে খোজকাঢ়ি তিৰংগা যাত্ৰাৰ এই অনুষ্ঠানটো আয়োজন কৰে। ইতিমধ্যে আমাৰ এই যাত্ৰা আৰম্ভ হৈছে আৰু সুকলমে সমাপ্ত হ'ব। আৰু যিসকল শিক্ষাৰ্থীয়ে ইয়াত আহি যোগদান কৰিলে তেখেতসকলক এইকাৰণে ইয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছে যাতে তেখেতসকলে এই তিৰংগা বা এই জাতীয় পতাকাৰ জৰিয়তে নিজৰ দেশখন স্বাধীন কৰাৰ ক্ষেত্ৰত যিসকলে অৱদান দি থৈ গ'ল তেখেতসকলক স্মৰণ কৰি, তেখেতসকলৰ বিষয়ে জানি আৰু এই পতাকাখনক সন্মান কৰি আৰু পতাকাখনক সন্মান কৰাৰ লগে লগে গোটেই দেশৰ এসময়ত দায়িত্ব তেওঁলোকে পালন কৰিব লাগে, তেওঁলোকে নাগৰিক হ'ব। আৰু এই ব্যৱস্থা হাতত লৈয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই তিৰংগা যাত্ৰা আয়োজন কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমতে এই নিৰ্দেশ পালন কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিছিলে আৰু ইতিমধ্যে এই নিৰ্দেশ পালন কৰা হৈছে। মাজত কেৱল আজিৰ দিনটো আৰু কাইলৈ দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস আৰু গৌৰৱোজ্জ্বল এই স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি অনুশীলনৰ চূড়ান্ত এয়া অনুশীলন দেখুৱাইছোঁ তেজপুৰ নেহৰু ময়দানৰ পৰা। আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত যিহেতু কাইলৈ দিনটোত কেন্দ্ৰীয়ভাৱে এই তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দানত অনুষ্ঠিত হ'ব দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছোঁ এনেদৰে পেৰেডৰ অনুশীলন আৰু এই যি চূড়ান্ত আখৰা, সেই চূড়ান্ত আখৰা জিলা আয়ুক্তগৰাকীয়ে নিজে প্ৰত্যক্ষ কৰিছে। কি ক'ব, মাজত এটা দিন আৰু গৌৰৱোজ্জ্বল দেশৰ স্বাধীনতা দিৱস? হয়, আমি এইবাৰ বিস্তৃত কাৰ্যসূচী আমি লৈছোঁ। 10 তাৰিখৰ পৰা আমি কাৰ্যসূচী আমি ল'লোঁ আৰু আজি আমাৰ ফাইনেল ৰিহাৰ্চেল ইয়াত আমাৰ মাৰ্চ পাছো চলি আছে আৰু আমাৰ কলাভূমিত আমাৰ চলি আছে আমাৰ হৰ ঘৰ তিৰংগা চলি আছে, আমাৰ কনচাৰ্ট চলি আছে, আমাৰ জাতীয় সংগীতৰ ওপৰত কনচাৰ্ট যিটো আছে সেইটো কনচাৰ্ট আমি চলি আছে সেইটো। আৰু আমাৰ অহাকালিলৈকে আমাৰ হ'ব আমাৰ পাৰ্টিশ্যনৰ বিভীষিকাৰ যিটো মানে স্মৰণৰ কাৰণে যিটো প্ৰগ্ৰেম থাকিব সেইটো কালি আমাৰ কৰা হ'ব। আৰু দৰং কলেজত আমি চেণ্ট্ৰেল প্ৰগ্ৰেমটো কৰিম। তাত আমাৰ 3খন চিনেমা আমাৰ লিংক দিয়া আছে, 3খন প্ৰদৰ্শন কৰিম তাতে আমি। আৰু ইভিনিঙৰ ফালৰ পৰা 4টা বজাত আমাৰ অল ষ্টাফছ লৈ কিনে আমি আমাৰ হলত প্ৰদৰ্শন কৰিম আমাৰ পাৰ্টিশ্যনৰ বিভীষিকাৰ ওপৰত আমাৰ যিটো থাকিব। আৰু নেক্সট আমাৰ 15 তাৰিখৰ প্ৰগ্ৰেমতো আমাৰ VIP আহিব, তাৰ পাছত আমাৰ স্পাৰ্ছ থাকিব, কালচাৰেল প্ৰগ্ৰেমখিনি থাকিব। গোটেইখিনি সামৰি আমি স্বাধীনতা দিৱসৰ প্ৰগ্ৰেমখিনি আমি ভালধৰণে কৰিব চেষ্টা এটা কৰিছোঁ। সম্পূৰ্ণ সাজু হৈছে। এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আমি দেখুৱাইছোঁ পৰিৱেশ তেজপুৰ নেহৰু ময়দানৰ পৰা। আৰু দেখা পোৱা গৈছে কাইলৈ দিনটোত যিহেতু দেশৰ গৌৰৱোজ্জ্বল স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু ইয়াত কেন্দ্ৰীয়ভাৱে শোণিতপুৰ জিলা প্ৰশাসনে যিহেতু আয়োজন কৰিছে স্বাধীনতা দিৱসৰ আৰু তাৰ প্ৰাক মুহূৰ্তত এই যি পেৰেডৰ অনুশীলন, সেই অনুশীলনৰ আমি পৰিৱেশ দেখুৱাইছোঁ।